সংগীত প্ৰতিভা আৰু নিষ্ঠাৰ বাবে পৰিচিত মৰ্মিতা মিত্ৰ এগৰাকী হিন্দুস্তানী শাস্ত্ৰীয় আৰু অৰ্ধ ক্লাছিকেল কণ্ঠশিল্পী। ডোভাৰ লেন মিউজিক কনফাৰেন্সত খায়াল আৰু ঠুমৰীৰ বাবে চেম্পিয়নশ্বিপ বঁটা লাভ কৰাকে ধৰি বিভিন্ন প্ৰতিযোগিতা আৰু পৰিৱেশনৰ জৰিয়তে স্বীকৃতি অৰ্জন কৰিছে। সুদীপ অডিঅ'ই জনোৱা মতে ৰাষ্ট্ৰীয় বৃত্তিধাৰী হিচাপেও তেওঁ সমগ্ৰ ভাৰতবৰ্ষৰ কনচাৰ্টত অনুষ্ঠান পৰিৱেশন কৰিছে। ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ অতিথি প্ৰবক্তা হিচাপেও অভিজ্ঞতা লাভ কৰাৰ লগতে বেজিংস্থিত ভাৰতৰ দূতাবাসত হিন্দুস্তানী কণ্ঠ সংগীতৰ শিক্ষয়িত্ৰী পাৰফৰ্মাৰ হিচাপে কাম কৰি আহিছে। শাস্ত্ৰীয় প্ৰশিক্ষণৰ বাহিৰেও মৰ্মিতা মিত্ৰ এগৰাকী সুদক্ষ মঞ্চ পৰিৱেশক আৰু সুদৰ্শনত গান আন্তাহীনকে ধৰি বিভিন্ন গায়কী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। ঠুমৰী আৰু দাদাৰ কেইবাটাও এলবাম মুকলি কৰাৰ লগতে তেওঁৰ অনন্য গায়কী কণ্ঠশৈলীৰ বাবে স্বীকৃতি লাভ কৰিছে। মৰ্মিতা মিত্ৰৰ শেহতীয়া কাৰ্যকলাপৰ ভিতৰত ৰঙালী বিহু উৎসৱৰ লগত সংগতি ৰাখি টাইমছ মিউজিক এক্সমত বৰকুই শীৰ্ষক এটা নতুন গীত মুকলি কৰিছে। ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ দৰে ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে তেওঁ দৰ্শকৰ সৈতে জড়িত হৈ আছে। তেওঁৰ সংগীত যাত্ৰা আৰু আগন্তুক প্ৰজেক্টসমূহ শ্বেয়াৰ কৰিছে।